হয় আজি 2024 বছৰৰ অন্তিমটো দিন আৰু মই বৰ্তমান উপস্থিত আছো ঢেকিয়াজুলিৰ শাক পাচলিৰ বজাৰত 2024 বছৰক বিদায় দি নতুন বছৰক আদৰাৰ বাবে সকলোৱে চলাইছে প্ৰস্তুতি এখাজ খোৱাৰ বাবে সকলোৱে আজি বজাৰ হাটসমূহত বিভিন্ন ধৰণৰ শাক পাচলি মাছ মাংস ইত্যাদি বজাৰ কৰিবলৈ অহা পৰিলক্ষিত হৈছে আৰু এয়া পৰিৱেশ দেখুৱাইছো ঢেকিয়াজুলি যি শাক পাচলিৰ বজাৰ আৰু ইয়াতো গ্ৰাহক ৰাইজে পুৱাৰে পৰাই ভিৰ কৰা পৰিলক্ষিত হৈছে আজি 2024 বছৰটোৰ অন্তিমটো দিন আৰু এনে ধৰণে গ্ৰাহক ৰাইজে ইয়াতে বিভিন্ন ধৰণৰ শাক পাচলি বজাৰ কৰিবলৈ অহা পৰিলক্ষিত হৈছে এখাজ খোৱাৰ পৰিকল্পনাৰে সকলোৱে বিভিন্ন ধৰণৰ যি শাক পাচলি এই শাক পাচলি বজাৰ কৰিবলৈ অহা পৰিলক্ষিত হৈছে ইয়াত ব্যৱসায়ীসকল আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম কি ক'ব আজি 2024 বছৰটো বিদায় কেনেকুৱা বিক্ৰী বাটা বজাৰত ঠিকে আছে ভালে আছে বহুত ভিৰ বাটা আছে বিক্ৰী হৈ আছে ভালে আছে ভালে আছে আমি নিজে লৈছো এক বস্তা এই যে আলু মটৰ কবি বেঙেনা টমাটো আমি এক বস্তা লৈ লৈছো বাজাৰ কেনেকুৱা বজাৰ আজিৰ বজাৰ একেবাৰে সস্তা বজাৰ ঢেকিয়াজুলি হয় দাম একেবাৰে কম আমি এক বস্তা লৈছো ঘৰৰ কাৰণে বনভোজ খাবলৈ হয় হয় বনভোজ খাবলৈ মইতো আহিছো ইয়াতে আমি ঢেকিয়াজুলিৰে কটলুটুক গাঁৱৰ কেৰুকুন্দা পঞ্চায়ত নিশ্চয়কৈ এনেধৰণে সকলোৱে এসাঁজ খোৱাৰ বাবে এনেধৰণে বিভিন্ন ধৰণৰ শাক পাচলি বজাৰ কৰিবলৈ অহা পৰিলক্ষিত হৈছে আৰু এয়া দেখুৱাইছো বিধে বিধে শাক পাচলি ওলাইছে ঢেকিয়াজুলিৰ যি শাক পাচলিৰ বজাৰত আৰু আজি 2024 বছৰটোৰ অন্তিমটো দিন আৰু দেখুৱাইছো এনেধৰণে 2024 বছৰটোক বিদায় দি নতুন বছৰক আদৰাৰ বাবে সকলোৱে চলাইছে এনেধৰণে প্ৰস্তুতি কি ক'ব বজাৰ কৰিব আহিলে না না আমি বেছি আছো দোকানদাৰী কৰি আছো দোকানদাৰী কেনেকা বিক্ৰী বাটা আজি ভালে আছে মাল সস্তা এতিয়া কি ক'ব আৰু সস্তা হৈ গৈছে ফুলকবি 8 টকা 5 টকা বাঁধাকবি 8 টকা বেঙেনা 10 টকা বছৰৰ অন্তিম দিন ভালে আছে মানুহ সুবিধা হৈছে কি ক'ব আজি বছৰৰ অন্তিমটো দিন হয় হয় সকলোলৈ শুভেচ্ছা জনাইছো ভালকৈ উদযাপন কৰক কি কিনিলে মই অলপ চব্জি হোটেলৰ কাৰণে চব্জি কিনিলে হয় চব্জি নিশ্চয়কৈ গ্ৰাহক ৰাইজো এনেধৰণে আহিছে বিধে বিধে শাক পাচলি ঢেকিয়াজুলি বজাৰত ক্ৰয় কৰিবলৈ অহা পৰিলক্ষিত হৈছে দাদা কেনেকুৱা বিক্ৰী বাৰ্তা চলি আছে টুকটাক দাম সস্তা দাম পানী পানী একদম ফুলকবি 5 টকা 4 টকা ফুলকবি 5 টকা 4 টকা একদম পানী পানী দাম হৈ গ'ল নিশ্চয়কৈ শাক পাচলিৰ দাম কিছু কমিছে আজি আৰু সেইবাবে এনেধৰণে ব্যৱসায়ীসকলো সেই শাক পাচলি বিক্ৰী কৰিছে গ্ৰাহক ৰাইজ আহিছে অসংখ্য নহৰু বিক্ৰী হৈ আছে কি ক'বা কেনেকুৱা বিক্ৰী বাটা নহৰু 220 টকা 220 হয় এয়া ঢেকিয়াজুলি বজাৰৰ পৰিৱেশ আমি দেখুৱাইছো কি ক'বা আজি 2024 বছৰৰ অন্তিমটো দিন আজি অন্তিম বছৰ অন্তিম দিন কিন্তু স্পেচিয়েলটো একোৱে নাই বজাৰৰ দামটো সেই উৰ্ধগতিত চলি আছে বেপাৰীয়ে কৈছে দাম কমিছে বুলি দাম আগতকৈ অলপ কমিছে এইটো ছিজনে তৰকাৰী ছিজন এইটো তৰকাৰী পাচলিৰ ছিজন সেই হিচাপে দাম অলপ কমিছে আজি পৰিকল্পনা বিশেষ একো নাই যিহেতু আজিলৈকে আমি কোনো পেঞ্চন পোৱা নাই আমাৰ পাবলগীয়া টকাকেইটাও পোৱা নাই গতিকে কিছুমানৰ সলনি হ'লেও আমাৰ জীৱনৰ যিটো গতি সেইটো একেই আছে আমাৰ কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই বৰঞ্চ আজি বহুতে বজাৰ কৰিছে আমি কৰিব পৰা নাই আজি আমি ট্ৰেন্সপৰ্টৰ কৰ্মচাৰী আমি কিন্তু কোনো পইচাই পোৱা নাই আজিলৈকে অৱসৰ পোৱা আমাৰ 4 বছৰ 5 বছৰ হৈ গ'ল 5 বছৰতে এটা টকাও পোৱা নাই আমি গতিকে নিশ্চয়কৈ এনেধৰণে তেওঁলোকৰ কিছু ক্ষোভ আছে তেওঁলোকৰ যি সমূহ পাবলগীয়া এইখিনি পোৱা নাই বুলি উল্লেখ কৰিছে আৰু আমি দেখুৱাইছো এয়া হৈছে ঢেকিয়াজুলি যি শাক পাচলি বজাৰৰ পৰিৱেশ আজি বছৰৰ অন্তিমটো দিনৰ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ